জয়তে মই হোলী আৰু মহাপ্ৰভু কলীয়া কৃষ্ণ গোসাঁই থানৰ পৰা সমূহ ভক্তবন ৰাইজক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু মহাপ্ৰভু কলীয়া কৃষ্ণ গোসাঁইৰ চৰণত সকলোৰে সুখ শান্তি আৰু সমৃদ্ধি এই পবিত্ৰ স্থানৰ পৰা কামনা কৰিছোঁ। আমি দুদিনীয়া কাৰ্যসূচীৰে এক নাম সংকীৰ্তন ভিঠা মহলৰ অনুষ্ঠিত কৰিছোঁ। যোৱাকালিৰ পৰা অৰ্থাৎ 13 আৰু 14 মাৰ্চৰ পৰা আজি দ্বিতীয় দিন। আজি ৰাতিপুৱা 7 বজাৰ পৰা আমাৰ এই অনুষ্ঠান হৰে কৃষ্ণ হৰে ৰাম ৰাম হৰে হৰে এই অনুষ্ঠানটো নন ষ্টপ আৰম্ভ হৈ আছে। গতিকে ইয়াৰ পাছৰ কাৰ্যসূচীবিলাক যোৱাকালি আমাৰ বহুত কাৰ্যসূচী গৈছে, আজি বিশেষ কাৰ্যসূচী নাথাকে, যিহেতুকে এই যিটো এক নাম এই এক নামটো কোনো কাৰণতে 1 ছেকেণ্ডো এৰিব নোৱাৰি। সেইকাৰণে একেৰাহে এই অনুষ্ঠানটো চলি আছে। আমি বেলেগ কাৰ্যসূচী আজি বিশেষকৈ ৰাখিব খোজা নাই। ইয়াৰ পাছত আমাৰ যিখিনি ভক্তবান ৰাইজ আছে, ইয়াত শ ভক্তবান ৰাইজৰ আপোনালোকে দেখিছে কেনেদৰে তাৰমানে আগমন হৈছে আৰু এয়া আমাৰ ৰাতি 9 বজালৈ এই অনুষ্ঠান ভাগি চলি থাকিব আৰু ইয়াত কমেও 10-15 হাজাৰ মানুহে ইয়াত ভোগ গ্ৰহণ কৰিব। যিমান ইয়াত ভক্তবান ৰাইজ আছে আটায়ে এই ভোগ গ্ৰহণ কৰিব। আৰু আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে এই যিটো কলীয়া কৃষ্ণ গোসাঁই মন্দিৰ, এই মন্দিৰটো প্ৰায় 200 বছৰ আগতে আৰম্ভ হৈছিল আৰু ইয়াৰ পাছত কিন্তু আমাৰ 200 বছৰ কিন্তু এক নাম সংকীৰ্তন আৰম্ভ হোৱা নাছিল। আজি 63 বছৰ আগত এই এক নাম সংকীৰ্তনটো আৰম্ভ হয় আৰু এই এক নাম সংকীৰ্তনটো ইয়াত এজন আমাৰ পুৰোহিত আছিল, তেখেত হ'ল ধনৰাম গোহাঁই। তেখেতে প্ৰথমতে ইয়াত প্ৰতিষ্ঠা কৰিছিল। আজি 63 বছৰে ধৰি এই এক নাম নিৰবিচ্ছিন্নভাৱে চলি আছে, কোনো দিন বন্ধ হোৱা নাই। এই থানৰ মাহাত্যৰ বিষয়ে আপোনালোকক ক'বলৈ আজি হয়তো বেছি সময় নাথাকিব। এই থানখনৰ অপাৰ মহিমা আছে। ইয়াত কেনেকৈ এই থানখন উৎপত্তি হ'ল তাৰ এটা সুন্দৰ কাহিনী আছে, আচৰিত কাহিনী আছে। এই অঞ্চলটো এটা অৱস্থাত হাবি জংঘলেৰে ভৰপূৰ আছিল আৰু ইয়াত আমাৰ ভিঠা পাণবাৰী বৰাজল এই বৃহৎ অঞ্চলৰ গৰখীয়াবিলাকে ইয়াত গৰু চৰাইছিল আৰু গৰু চৰি থাকোঁতে গৰখীয়া কিছুমানে প্ৰত্যক্ষ কৰিছিল যে এজনী কপিলী গাই আহি মানে নিজে বিৰিণাৰ ওপৰত পোহৰৰ পৰা গাখীৰ দি আছিল। এই কথাবিলাক লক্ষ্য কৰি আমাৰ গাঁৱৰ মানুহক সেই গৰখীয়াবিলাকে জনাইছিল যে তাত এজনী সদায় মানে কপিলী গাই আহি পেলাই বিৰিণাত মানে নিজে তাৰমানে গাখীৰ দি থাকে। তাৰপিছত আৰু তেওঁলোকে সেই গৰখীয়াবিলাকে লক্ষ্য কৰিছিল আমাৰ পূব ফালৰ পৰা কিছুমান কলৰ থোক, পকা কলৰ থোক লৈ আহিছিল, আহি পেলাই ইয়াত থৈ গৈছিল। মানুহবিলাক ইয়ালৈ আহিল আৰু আপোনালোকে জানি সুখী হ'ব, আমাৰ এই যিটো আমি নতুনকৈ আমি প্ৰতিষ্ঠা কৰিলোঁ আমাৰ শিৱ মূৰ্তিটো আমি প্ৰতিষ্ঠা কৰিলোঁ। এই তাত যিটো শিল আছে, এই জীয়া শিলটো আনকি আমাৰ ভিঠা গাঁৱৰে এঘৰ মানুহৰ ঘৰত আছিল। সেই মানুহৰ ঘৰত থকা শিলটোৰ বিষয়ে সপোনত আমাৰ গাঁৱৰ জ্যেষ্ঠ মানুহক দেখুৱাইছিল যে এই শিলটো নি আমাৰ কলীয়া কৃষ্ণ গোসাঁই থানত প্ৰতিষ্ঠা কৰিব লাগে। শিলটো আনি ইয়াত প্ৰতিষ্ঠা কৰা হৈছিল আৰু সেই শিলটোত এডাল জীয়া বেলগছ আছিল, কিন্তু কালক্ৰমত বেলডাল বয়া হোৱাৰ কাৰণে বেলডাল মৰি গ'ল। তাৰপিছত এতিয়া নতুনকৈ শিৱ মন্দিৰটো স্থাপন কৰা হৈছে, আপোনালোকে দেখিবলৈ পাইছে। সেইটো সুন্দৰকৈ তাত নিৰ্মাণ কৰি উলিওৱা হৈছে। এইবিলাক দান বৰঙণিৰ দ্বাৰাই হয়, আমাৰ গাঁৱৰ মানুহে এইটো দিছে। তাৰ উপৰি উমেশ চক্ৰৱৰ্তী নামৰ এজন বিশিষ্ট ব্যক্তিয়ে সেই মন্দিৰটোৰ কাৰণে গোটেইখিনি টাইলছ দান কৰিছে। আৰু ইয়াতে যিমান বস্তু দেখিছে আমাৰ গাঁৱৰ মানুহটো প্ৰত্যেক ঘৰে ঘৰে দিয়েই
তাৰ উপৰি বাকীখিনি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।